আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত প্ৰতিভা শিতানত আমি লগ পাওঁ হওক উদীয়মান নৃত্যশিল্পী অনন্যা মহন্তক। তেখেতৰ সৈতে কথা পাতিছে সুস্মিতা তালুকদাৰে। নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিত নৱপ্ৰজন্মৰ উদীয়মান প্ৰতিভাৱান যুৱক যুৱতীসকলক আমন্ত্ৰণ জনাই আনো আৰু তেওঁলোকক আপোনালোকৰ আগত পৰিচয় কৰাই দিওঁ। তেনে এগৰাকী প্ৰতিভাৱান যুৱতী আজি আমাৰ মাজত উপস্থিত আছে। তেওঁ হৈছে অনন্যা মহন্ত। আহকচোন প্ৰথমে আমি তেওঁৰ লগত চিনাকি হৈ লওঁ। নমস্কাৰ। নমস্কাৰ সুস্মিতা বা, প্ৰথমতে মই তোমাক ধন্যবাদ জনাব বিচাৰিছোঁ আজি মোক এই ইমান সুন্দৰ অনুষ্ঠান এটাৰ সৰু অংশ হিচাপে লোৱাৰ বাবে। আৰু মই এটা কথা ক'ব বিচাৰিম, এইটো অনুষ্ঠান আৰম্ভ হোৱাৰ আগত নাচৰ লগত যিহেতু মই জড়িত, নাচৰ যাত্ৰাত সদায় এখোজ দুখোজকৈ গৈ আছোঁ, কিন্তু ক'ৰবাত এটা মন আছিলে ৰেডিঅ'ত কোনোবা এদিন চকীখনত বহি কথা পাতিবলৈ, আৰু হয়তো আজি সেইটো সপোন পূৰণ হৈছে আৰু তাৰ বাবে মোৰ ভাল লাগিছে। গম পাই খুবেই ভাল লাগিল। তোমাক এই অনুষ্ঠানত আদৰণি জনাইছোঁ আৰু প্ৰথমে তোমাৰ পৰা জানিব বিচাৰিছোঁ যে তোমাৰ জন্ম ক'ত হ'ল, তোমাৰ শৈশৱ কেনেদৰে পাৰ হ'ল আৰু তোমাৰ শিক্ষা দীক্ষাৰ বিষয়ে। মোৰ জন্ম হৈছিলে 1996 চনত গুৱাহাটীতে, কিন্তু মোৰ যদিও মই গুৱাহাটীত জন্মগ্ৰহণ কৰিছিলোঁ বা মোক মা দেউতায়ে ডাঙৰ দীঘল গুৱাহাটীতে কৰিছিল, কিন্তু সত্ৰৰ এটা পৰিৱেশৰ লগত মই সৰুৰে পৰা জড়িত হৈ আছিলোঁ বুলি ক'লেও বেয়া নহয়। মোক চিনাকি কৰাই দিছিল, কাৰণ মোৰ দেউতা আছিলে শিৱসাগৰৰ মৈৰামৰা সত্ৰৰ অৰিজিনেলি, আৰু মা আছিল কৰঙা লিটুগ্ৰাম সত্ৰৰ। সেইটো যে পৰিৱেশ মই এটা পালোঁ সৰুৰে পৰা, সেইটো কাৰণে মই গুৱাহাটী সেই অকল যে চিটি লাইফ এটা যিটো ক'ব পাৰি সেইটোৰ লগতে নাথাকিও, মানে এনেকুৱা আমাৰ যিটো হয় নাম প্ৰসংগ হয়, আমাৰ গুৰুজনাৰ তিথি হয়, সেই গোটেইখিনি মোক একেবাৰে সৰুতেই চিনাকি কৰাই দিছিল। হয়তো সেইটো মোৰ মোৰ বাবে এটা আশীৰ্বাদ হ'ল যে মই নৃত্য জগতখনৰ লগত, স্পেচিফিকেলি মই সত্ৰীয়া নৃত্য যিটো আমি কথা পাতিম হয়তো আগৰ সময়ত, সেইটোৰ লগত মই চিনাকি হ'লোঁ। আৰু মোৰ শিক্ষা বুলি ক'বলৈ হ'লে মই স্কুলিং মই কৰিছিলোঁ, গোটেইখিনি মই গুৱাহাটীতেই কৰিলোঁ, অকল মাষ্টাৰ্ছ লাইফটো বাদ দি। স্কুলিং কৰিছিলোঁ মই ডিজলেণ্ড হাইস্কুল, যিটো বৰ্তমান সুদৰ্শন পাব্লিক স্কুল বুলি জানে। তাৰপিছত মই HS কৰিলোঁ গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। তাৰপিছত মই গ্ৰেজুৱেশ্যন কৰিলোঁ হেণ্ডিক গাৰ্লছ কলেজৰ পৰা ফিজিক্স মেজৰ লৈ, আৰু মই লাষ্ট ইয়েৰ 2020ত মাষ্টাৰ্ছ কৰি ওলালোঁ যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিত। এষ্ট্ৰ'ফিজিক্স মোৰ স্পেচিয়েলাইজেশ্যন আছিলে তেনেকেই। আৰু এতিয়া মই যিবিলাক আমাৰ কম্পিটিটিভ এক্সামছ, এতিয়া ইমান এটা টাফ যুগ, নিজক ক'ৰবাত প্ৰতিষ্ঠা কৰাটো, সেইখন যুদ্ধতেই ক'ৰবাত লাগি আছোঁ। আৰু শৈশৱ মোৰ খুবেই ধুনীয়া। মই আগতে কৈছোঁ যে মই খুব সৌভাগ্যৱান, কাৰণ মই কলা সংস্কৃতিৰ লগত জড়িত এটা পৰিয়ালৰ লগত জন্মগ্ৰহণ কৰিলোঁ। হয়তো সেইটো কাৰণে মই ক'ৰবাতনো মই যেন নাচিবলৈকে জন্ম পাইছিলোঁ, কাৰণ মোৰ মা ঢুকালে যোৱা বছৰ। সেইটো মানে মোৰ ক'বলৈ বেয়া লাগিছে, কিন্তু মা সেই যেতিয়া জীয়াই আছিলে আমি সদায় কথা পাতি মায়ে মোক জোকায় যে মই হেনো বিছনাখনত বহাই থ'লে মই হেনো এনেকৈ নাচি থাকোঁ 2 বছৰতে। মোক তেতিয়া খোজো কাঢ়া নাই, যে মায়ে কয় তই একটা জেগাত তই বহি নাথাকো, এনেকৈ কয়। আৰু মই ক'লোঁ যে হয়তো মই নাচিবলৈ আহিছিলোঁ চাগে। পঢ়াটো আছিল বাৰু, কিন্তু নাচ বুলি ক'লে মোৰ এটা মানে ভিতৰৰ পৰা এটা বেলেগ ধৰণৰ এটা মানে ভাইব্ৰেশ্যন হৈছিলে। আৰু সেইটো কাৰণে শৈশৱত হয়তো মই গোটেই সময়ছোৱা মই নাচ আৰু পঢ়াৰ মাজতেই কটালোঁ। বেলেগ চাগে মোৰ একো মই খেলা ধূলা কৰিছিলোঁ খুব কম, কিন্তু হয় নাচ নহ'লে পঢ়া, এনেকৈ। আৰু বাকীখিনি মা দেউতায়ে চম্ভালিছিল। তেনেকেই মই শৈশৱৰ পৰা হৈ আহি বৰ্তমান চলি আছোঁ। তুমি যিহেতু মা দেউতাৰ কথা কৈছা, তাৰমানে তেওঁলোকে তোমাক প্ৰথমে তোমাৰ সত্ৰীয়া নৃত্যৰ প্ৰতি বা সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহ জন্মাই তুলিছিল মনত। হয়, একদম সেইটো ক'ব লাগিব, কাৰণ মই এটা কথা ক'ব বিচাৰিম যে মোৰ যিখন নাচৰ যিখন জগত, সেইখন মই আৰম্ভ কৰিছিলোঁ কিন্তু সৃষ্টিশীল নৃত্যৰে। সত্ৰীয়াই মই আৰম্ভ কৰা নাছিলোঁ, আৰু সেইটো মোৰ বাবে প্লাছ পইণ্ট আছিলে, কাৰণ ক্ৰিয়েটিভ ডান্সিংটো আমি সৰুতে অলপ বুজি পাওঁ, অলপমান মিউজিকটো বেলেগ থাকে। তেতিয়া আমাৰ খুব আধুনিক নৃত্য প্ৰতিযোগিতাবিলাক হয়, আৰু এতিয়া সেইটো নাই, সেইটো বেয়া লাগে। সেইটো এটা যুগ আছিল আমাৰ কম্পিটিশ্যন কৰা, প্ৰাইজ লোৱা, কেছ প্ৰাইজ দিয়া, আমাৰ একদম কম্পিটিশ্যন আৰু সৰুৰে পৰা আমি কম্পিটিটিভ। ৰাভা সংগীত, মনুজ্যোৎস্না মহন্ত বাইদেউৰ গীত, মই সেই গোটেই চাগে এনাজৰী কেছেটৰ গোটেইখিনিয়ে চাগে মই নাচা মোৰ এতিয়া পৰ্যন্তলৈকে মনত আছে, সেই সৰুতে যে নাছিলোঁ। তাৰপিছত সেইখিনি কৰাৰ পাছত মোৰ 2001 চনত সত্ৰীয়া নাচৰ লগত মই আহিলোঁ জড়িত। মোৰ প্ৰথম গুৰু গোবিন্দ শইকীয়া, তেখেতৰ ওচৰত আহিলোঁ। তাৰপাছত মই 2003
চনত এখন নতুন প্ৰতিষ্ঠান খুলিছিল, এখন ৰংগায়ন এন একাডেমি অফ ডান্স থিয়েটাৰ মিউজিক বুলি, শাৰদী বাইদেউৰ আই বুলি মাতো মই। তাতে গ'লোঁ, তাতে আমাৰ ক্লাছেছবিলাক শিকাইছিল অধ্যাপক ভৱানন্দ বৰবায়নদেৱে, আৰু তেখেতকো অধ্যাপক বুলি মাতিছিলোঁ। তেখেতৰ পৰা যিখিনি শিকিলোঁ তেতিয়া একদম আমি হয়তো গোটেই সপ্তাহটোৰ মানডে টু ফ্ৰাইডে অকল আমি সত্ৰীয়া নাচেই নাচোঁ। এনি মেক্সিমাম কেছত উইকেণ্ডছবিলাকত থাকে, উইকডেজত নাথাকে, কিন্তু আমাৰ ক্ষেত্ৰত ৰংগায়নত উইকডেজত প্ৰায়ে ক্লাছ হয়, গোটেই সপ্তাহটো মানে নাছিলোঁ। মানে এনেকুৱা নহয় যে কেৱল শনিবাৰ দেওবাৰ একদম সদায়, আৰু স্কুলৰ পৰা আহি সদায় যাওঁ। সেইটো যে মই কৈছোঁ যে মই টান পাইছিলোঁ। কিমান মান দূৰ আছিলে মোৰ তেতিয়া আমি হাতীগড় চাইল্ড আছিলোঁ, আৰু স্কুলখন আছিলে খ্ৰীষ্টান বস্তিত। মায়ে মোক সেই উঠাই পেলাই আহিয়ে মোক লগালগ শুৱাই দিয়ে, পূৰা 3টা বজাত ক্লাছেছ থাকে, টোপনিয়ে যাওঁ, কান্দি যাওঁগৈ, বাটত কৈ যাওঁ যে কেতিয়াকেতো মই মানে সত্ৰীয়া নাচৰ পৰানো মানে ইমানেই টান পাইছিলোঁ। মই একদম এইটো কথা প্ৰেক্টিকেলি, সেইকাৰণে মই আজিকালি চবকে কওঁ যে অকণমান চাই চিটি ক্লাছিকেল নাচত। কিন্তু যেতিয়া সেই যে মোৰ এটা লাইফত এইটোৱে ব্লেছিং যে মই ৰংগায়নত গ'লোঁ, কাৰণ সদায় যেতিয়া আপুনি বস্তু এটা শিকে, আৰু অধ্যাপক এনেকুৱা মানুহ যে এখন নাচৰ পৰা ইখন নাচ যদি আপুনি মুখস্থ কৰি ভালভাৱে তেওঁৰ লগত নিদিয়ে, তেওঁ নিশিকায় আপোনাক, সেইখনতে আপুনি ৰৈ থাকিব, আৰু বেলেগ আগবাঢ়ি যাব, আপুনি পিছ পৰি থাকিব, এটা কম্পিটিটিভনেছ তাতো আহি যায়। তেনেকৈ মই সত্ৰীয়াটোৰ ভিতৰত সোমাই গৈ আছোঁ, আৰু লাহে লাহে যেতিয়া ডিপ্ল'মা ল'লোঁ 2008 চনত, তেতিয়া মোৰ একদম মানে এটা বেলেগ এটা মই শ্বিফ্ট হৈ গ'লোঁ, যিটো স্পিৰিচুৱেল কানেকশ্যন বুলি কয়। নাচিলে আপুনি এখন বেলেগ এটা জগতত শ্বিফ্ট হৈ যায়, এটা আমাৰ যিটো চুপ্ৰিম পাৱাৰৰ লগত কানেক্ট হ'ব পাৰে। পূৰা মোৰ তেনেকুৱা ধৰণৰ মনোভাৱ আহিব ল'লে, আৰু এতিয়াতো সত্ৰীয়া নাচ এটা মোৰ জীৱনৰ অংশ। মই নাচিব পাৰোঁ ক্ৰিয়েটিভ ডান্স, কিন্তু মই জানো যে মই যেতিয়া সত্ৰীয়া নাচিম, মই নিজক এটা বেলেগ এটা ভাৱ লৈ বেলেগ এখন পৃথিৱীলৈ শ্বিফ্ট কৰি মই আৰম্ভ কৰিম মোৰ গুৰুজনৰ আশীৰ্বাদ লৈ, লাগিলে যিমানেই বলিউড ডান্সিং নকৰোঁ, ক্ৰিয়েটিভ ডান্সিং। তুমি যিহেতু উল্লেখ কৰিছাই সত্ৰীয়াৰ বাহিৰে আৰু বেলেগ বেলেগ নৃত্য তুমি পৰিৱেশন কৰা, এতিয়া এই সময়ত আৰু কি নৃত্যৰ লগত তুমি জড়িত হৈ আছা? মই বিহু শিকিছিলোঁ। মই 9-10ত মায়ে মোক পূৰা বিহুৰ ভালকৈ ট্ৰেইনিং কৰিছিল, কাৰণ আৰু এটা কথা, মই কোৱাৰ্টাৰ কমপ্লেক্সত আছিলোঁ, তাতে আমাৰ এভৰি ইয়েৰ খুব ডাঙৰকৈ একদম ৰিক্ৰিয়েশ্যনেল ক্লাবে ফাংচনছ পাতিছিল। সেইটো এটা কম্পিটিশ্যন, আপুনি গোটেই কোৱাৰ্টাৰ মানুহবিলাকতকৈ মানে ভাল। তাতে আমাৰ এনেকুৱা মৌ কৰি প্ৰতিযোগিতা হৈছিল, আৰু মা মানে মোৰ খুব সাংস্কৃতিক প্ৰেমী, মানে ছোৱালীজনীক লৈ ফুৰিব ভাল পাইছিলে, আৰু চ' সেই তেনেকেই এটা বিহু ট্ৰেইনিং লৈছিলোঁ ড্ৰিমলি গগৈৰ ওচৰত, আৰু নীলকণ্ঠ দত্ত তেখেতৰ ওচৰত লৈছিলোঁ। আৰু বিহুৰ মই যথেষ্টখিনি জ্ঞান লাভ কৰিলোঁ সেইটো পিৰিয়ডত, আৰু এতিয়া মই বিহু নাচোঁ, কিন্তু একদম ষ্টেজ ইমান মই এক্টিভলি নহয়, কিন্তু মই জানো, মই চৰ্চাটো কৰি থাকোঁ। বিহু অহাৰ লগে লগে আমাৰ আজিকালি চেনেল এটা আছে চবৰে, ইউটিউব চেনেল বুলি। আজিকালি প্ৰতিভা দেখুৱাবলৈ এটা বেলেগ প্লেটফৰ্মৰ প্ৰয়োজন নাই, আছে অফলাইন পাৰফৰ্মেঞ্চ অডিয়েঞ্চৰ আগত কৰি বহুত ভাল লাগে, কিন্তু আমি এনেই বহি থাকিব লগা নহয়, কিবা এটা যদি কৰিবলৈ মন যায় ইউটিউব কৰি দিওঁ। নিশ্চয়। তুমি ইতিমধ্যে নিজেই উল্লেখ কৰিলা ইউটিউবৰ কথা। ইউটিউবত তোমাৰ ভিডিঅ'বোৰ ৰাইজে নিশ্চয় খুব ভাল পাইছে, আৰু সেই বিষয়ে জানিব বিচাৰিছোঁ, তুমি কেতিয়াৰ পৰা ইউটিউবত আৰম্ভ কৰিলা নৃত্য পৰিৱেশন কৰিবলৈ? ইউটিউবটো একচুৱেলি এটা আনএক্সপেক্টেড জাৰ্ণি, কাৰণ মই একদম কেতিয়াও ভাবা নাই মই কোনোবা এটা ইউটিউব চেনেল খুলিম বুলি। খুলিছিলোঁ, আমাৰ একচুৱেলি সত্ৰীয়া নাচত যেতিয়া পাৰফৰ্মেঞ্চ বাহিৰত এপ্লাই কৰিব লগা হয়, আমাক ভিডিঅ'জ বিচাৰে, ফুটেজ বিচাৰে, চ' তাৰ কাৰণে ইউটিউবটো খুলিছিলোঁ, আৰু ভিডিঅ'জবিলাকো প্ৰাইভেট হৈ আছিলে যাতে মই নিজৰ কামৰ কাৰণে ইউজ কৰিম। 2016 খোলা, যেতিয়া ইউটিউব ইমান মানুহে চলাও নাছিলে, তেনেকেই 2 বছৰ থৈ দিলোঁ। যেতিয়াৰ পৰা লকডাউন হ'ল, যেতিয়া আমি ঘৰত এনেই বহিবলৈ ল'লোঁ, তেতিয়াৰ পৰা ইউটিউবটো অকল মই বুলি নহয়, গোটেই এছাম আমাৰ নিচিনা ল'ৰা ছোৱালী ইউটিউব ষ্টাৰ্ট কৰিলে, এক্টিভলি ষ্টাৰ্ট কৰিলে কণ্টেণ্ট বনাবলৈ। কিন্তু মই হ'লেও এতিয়া সেই ইউটিউব ৰেচত এতিয়াও মই বহুত গুণে পিছপৰা। মই কিছুমানে বহুত ধুনীয়াকৈ ইনভেষ্ট কৰি টাইম, পূৰা ফুল টাইম ইনভেষ্ট কৰি পূৰা লাগিছে, মই সেইটো কৰিব মানে মই যিমানখিনি পাৰোঁ কৰোঁ, কিন্তু হ'লেও কেতিয়াবা টাইমটো বহুত হেক্টিক হৈ যায়। কিন্তু হ'লেও মই যিমান পাৰোঁ সদায় নতুন নতুন এক্সপেৰিমেণ্টেল ষ্টাফছ কিছুমান আনিবলৈ চেষ্টা কৰিছোঁ, এতিয়াও কৰি আছোঁ। বেলেগ মই একেটা কাম কৰি থাকিব নোৱাৰোঁ। মোৰ কণ্টেণ্টবিলাকত কিছুমানত বহুত বেছি লাইকছ পাব, কিছুমানত লাইকছ একেবাৰে নাপাব। মই মানে লাইকছ বেছি পাইছোঁ কাৰণে বনাওঁ এনেকুৱা নহয়, মই লাগিলে ডিছলাইকেই পাম, কিন্তু মোৰ যদি মন গৈছে মইতো কৰিম, মানে মই এৰি দিওঁচোন, কিনো ৰেছপন্স পাওঁ চাওঁ, মই এনেকুৱা মানে খুব মই নিজক এক্সপ্ল'ৰ কৰি। ইউটিউবৰ যিটো লাইভ আৰ্ট ছিৰিজ আছে সেইটোৰ বিষয়ে জানিব বিচাৰিছোঁ, সেই তোমাৰ থেংক ইউ ফৰ মেনশ্যনিং। মোৰ ভাল লাগিছে যে লাইভ আৰ্ট ছিৰিজ, একচুৱেলি লাইভ আৰ্ট ছিৰিজটো মই এদিন এনেই বহি ভাবিলোঁ কৰিম, কাৰণ মোৰ এগৰাকী মোৰ বন্ধু যাৰ লগত মই কৰিছোঁ কলাবৰেশ্যন, সমসিদ্ধা দাস বুলি, তাই খুব ধুনীয়া আৰ্ট কৰে, আৰু আমাৰ দুজনীৰ লাইফষ্টাইলটো মিলে। আমি মানে ইমান বেছি যিটো কৰোঁ মানে আমি সেইটোতে কৰোঁ বা টাইম স্পেণ্ড কৰোঁ। চ' মই এদিন তাইৰ ঘৰলৈ গ'লোঁ, তাই বহুত ধুনীয়া এনেকৈ আৰ্ট কৰি থৈ দিছে। তাৰপিছত মই ক'লোঁ যে কলাবৰেশ্যন এটা কৰিবা নেকি, সেইটো মই তোমাৰ লগতে কৰিম, আৰু কাৰণ মই কলাবৰেশ্যন কৰিবলৈ মানুহ পাই যাম, বাট সেই ছিৰিজটো মই চলি দিম, আৰু এইটো টাইম লাগে যথেষ্ট। যদিও ভিডিঅ'টো 6-7 মিনিটৰ হৈ যায়, মই চাগে 8-9 ঘণ্টা ইনভেষ্ট কৰিছোঁ। লাষ্টত
দেউতাই কৈছে ঐ তোৰ পঢ়া শুনা আছেও নে মই ক'লো আছে ৰ'বা আজি মই অফ লৈছোঁ আজি মই কৰি লওঁ আৰু এইখিনি কাম সেই বস্তুটো আজি এতিয়ালৈকে 2টা এপিছড ওলালে কিন্তু আগন্তুক দিনত আমাৰ যথেষ্ট প্লেনিং আছে কাৰণ মই বিচাৰোঁ আৰ্টিষ্টে যিটো পোৰ্ট্ৰে কৰিব থ্ৰু কালাৰ্ছ এণ্ড পেইণ্টিংছ সেইটো মই ডান্সৰ আকাৰে দেখুৱাব চেষ্টা কৰিম আৰু তেনেকৈ যদি ৰেছপন্স উইথ টাইম ঠিকেই পাই থাকোঁ তেতিয়াহ'লে হয়তো আগন্তুক দিনত অফলাইন ইভেণ্টৰো কিবা এটা এনেকৈ প্লেন কৰিম বুলি ভাবিছোঁ আৰু তোমাৰ নিশ্চয় বহুত অভিজ্ঞতা আছে মঞ্চত পৰিৱেশন কৰা সেই অভিজ্ঞতাসমূহৰ বিষয়ে জানিব বিচাৰিছোঁ মঞ্চত মই সৰুৰে পৰা নাচিছিলোঁ এই তুমি যিটো অভিজ্ঞতা ক'লা ফাৰ্ষ্ট ষ্টেজ পাৰফৰ্মেঞ্চ মোৰ কাৰণে একদম এটা নাইটমেয়াৰ আছিলে একেবাৰে অকণমানি আছিলোঁ কিনো হৈ আছে নাজানো পটককৈ ষ্টেজত উঠাই দিছে চকুত লাইট পৰিছে আগত মানুহ ঢিপঢিপাই আছে কিনো তাৰপিছত যেনিবা পটককৈ মাৰ মুখখন আৰু দেউতাৰ মুখখন দেখিলোঁ দেউতাৰ মুখখন দেখি পেলাই ভাবিলোঁ যে নাই এতিয়া মোক নাচিবলৈ দিছে মই যেতিয়া গুচি আহোঁ কি হ'ব তাৰপিছত আৰু মোৰ প্ৰথম ডান্স পাৰফৰ্মেঞ্চ আছিলে জেতুকা গানটোত অসমীয়া মই আৰু পূৰা নাচিছোঁ যি মুখস্থ আছে চব নাচিছোঁ তাৰপিছত মোক কোনোবা এজন মানুহে আহি কেছ প্ৰাইজ এটা দিছিলে সেইটো সময়ত 100 টকা এটা দিছিলে সেইটো মোৰ 100 টকাটো যথেষ্ট দি পেলাই চুমা এটা খাইছিলে সেইটো মোৰ ফাৰ্ষ্ট ষ্টেজ পাৰফৰ্মেঞ্চ আৰু কোনোবাই আহি মোক দাঙি কোচত লৈ পেলাই উঠি গুচি গ'ল সেইটোৱে মোৰ ফাৰ্ষ্ট ষ্টেজ পাৰফৰ্মেঞ্চ লাহে লাহে বুজিবলৈ ল'লোঁ অডিয়েঞ্চৰ কানেকশ্যন ডান্সৰ কানেকশ্যন লাহে লাহে নিজেও মানে মোৰ বয়স হৈ আহিলে বা বুজি আহিলোঁ নাচটোনো কেনেকুৱা আৰু সেইটো এটা মোৰ ফাৰ্ষ্ট ষ্টেজ পাৰফৰ্মেঞ্চ মোৰ মনত আছে আৰু ৰংগৰ প্ৰৱেশ যেতিয়া মই ফাৰ্ষ্ট কৰিছিলোঁ ৰংগৰ প্ৰৱেশটো আমি এতিয়া আমাৰ কাৰণে এটা মানে নৰ্মেল কথা যে আমি ডিপ্ল'মা লৈ ওলাই আহিলোঁ কিন্তু সেইটো সময়ত ৰংগ প্ৰৱেশ বুলি ক'লে একদম আমি প্ৰতিদিনে আমালৈ মনত আহিছিল যে ডিপ্ল'মা ল'ম সকলোৱে চাব যথেষ্ট ভয় লাগিছিল সেইটো ফাৰ্ষ্ট ষ্টেজ পাৰফৰ্মেঞ্চ ইমান ডাঙৰ ষ্টেজ এখন আপুনি অকলে নাচিছে আগত আই বহি আছে ভুল কৰিলে পুরো আই পিঠি নাফালিলে হ'ল আৰু তাৰপিছত সেই কৰি মেলি নাচিলোঁ এতিয়া বস্তুটো বহুত বেলেগ কিন্তু যেতিয়া এজ এ ডান্সাৰ হয়তো আগবাঢ়ি আহিছোঁ বুজি পাইছোঁ এতিয়া যেতিয়া ষ্টেজখনলৈ যাওঁ বস্তুবিলাক আমি এনভাইৰনমেণ্টটো তাতেই গম পাই যাওঁ যে ইমান একাগ্ৰতাৰে চাইছে মানুহখিনিয়ে তেখেতসকলৰ লগত কানেক্ট কৰিব ট্ৰাই কৰোঁ আই মুভমেণ্টছৰ আৰু আমাৰ অকল মেইন কাম হৈছে আমাৰ হেণ্ড মুভমেণ্টছ আই মুভমেণ্টছ আৰু ভৰি এই তিনিটাই কাম ডান্সৰ সেইটো থ্ৰু দি আমি দৰ্শক যদি আকৰ্ষণ কৰিব পাৰিছোঁ তো আমাৰ নিজৰ ক্ৰেডিটছ চ' সেইটোৱে যাতে মই ভাবোঁ যে মই সদায় পাৰফৰ্মেঞ্চ কৰিলে এটাই ভাবোঁ যে মোৰ নাচটো যাতে মানুহে যাতে চকু নতৰাই পেলাই যাতে অন্ততঃ মই তেখেতসকলক সেইখিনি সময়ত আবদ্ধ কৰি ৰাখিব পাৰোঁ সেইটো মই ভাবোঁ সেইটো সকলোৰে সেইটোৱেই এইম থাকে যেতিয়া ষ্টেজত কৰে আৰু এতিয়া বহুত ভাল লাগে এতিয়া এটা বেলেগ এটা ডিভাইন কানেকশ্যন অলপ স্পিৰিচুৱেলিও মানে কানেক্টেড ফিল কৰোঁ যেতিয়া সত্ৰীয়া নাচোঁ আৰু ক্ৰিয়েটিভ ডান্সিং বলিউড ডান্সিংটো ইটছ অল এবাউট এনজয়মেণ্ট আপুনি নিজৰ চকুৰ ভংগীৰে চবকে আকৰ্ষণ কৰিছে এক্সপ্ৰেশ্যনছ মেইন ডান্সাৰ গৰাকীৰ এক্সপ্ৰেশ্যন লাগিব ভাল হেণ্ড মুভমেণ্টছবিলাক ক্লিয়াৰ হ'ব লাগিব আৰু লেগ মুভমেণ্টছবিলাকো লাগিব আৰু আপুনি কষ্টিউমটো যথেষ্টখিনি কিন্তু মই ভাবোঁ কষ্টিউম ইজ ফাৰ্ষ্ট আপুনি পাৰফৰ্মেঞ্চ ঠিক কৰিব লাগিব আৰু লাইটিঙো আজিকালি লাইটিঙৰ বহুত ধুনীয়া ধুনীয়া হেৰি বস্তুবিলাক ইভল্ভ হৈছে উইথ টাইম আৰু আমিও এজ এ ডান্সাৰ আশা কৰোঁ যাতে মানুহবিলাকৰ মনবিলাকো খুব খোলা হয় অ'পেন মাইণ্ডেড চব বস্তু আঁকোৱালি লয় ৰুটটো চেঞ্জ কৰিব নালাগে গুৰিটো কোনেও চেঞ্জ কৰিব নালাগে কিন্তু যদি কোনোবাই কিবা এটা নতুনত্ব দিব বিচাৰিছে সেইটোক যাতে আঁকোৱালি লয় ৰেডাৰ দেন ষ্টিকিং টু চামথিং ন যিটো লাইক এইটোৱে হ'ব লাগিব হয়তো অকণমান কিবা এটা বেলেগ হ'ল কিন্তু যদি গ্ৰামাৰটো চেঞ্জ কৰা নাই যদি ৰুটটো চেঞ্জ কৰা নাই সেইটোতনো কাৰণো কি ক'ব লগা আছে মই ভাবোঁ আৰু হয় আমি যদি নিজৰ শিপাক পাহৰি নাযাওঁ তেতিয়াহ'লে সেইটো ক'ব লগা নাই 21st চেঞ্চুৰীত আমাৰ মাথাবিলাক মানে যিবিলাক আমাৰ চিন্তা আমি যদি বহি থাকোঁ কোনো এনেই বহি থাকে আমি চাবচোন আমাৰ যুগৰ ল'ৰা ছোৱালী কাৰোবাৰ নহয় কাৰোবাৰ মাথাত কিবা এটা চিন্তা চলিবই আৰু সেইটো যদি আমি কালেক্টিভলি ভাবোঁ কাৰোবাৰ চবৰে চিন্তা বেলেগ বেলেগ হয় মোৰ দুগৰাকী আৰু লগৰ আছে যাৰ লগত মই বৰ্তমান কাম কৰি আছোঁ তেতিয়াই মই গম পাইছোঁ যে চবৰে চিন্তাবোৰ কিমান বেলেগ বেলেগ সেই বস্তুটোৱে মই ভাবোঁ চবেই এপ্ৰিচিয়েট কৰক অলপমান মানে হিংসা হিংসি বা বেয়া পুৰিবিলাক উলিয়াই লেটছ অল কাম টুগেডাৰ এখন ভাল পজিটিভ এনভাইৰনমেণ্টত কাম কৰোঁ চব নিশ্চয় ইউটিউব আৰু মঞ্চ দুটা বেলেগ বেলেগ পৰিৱেশ দুটা বেলেগ বেলেগ অনুষ্ঠান সেই দুটাত যদি মই তোমাক কওঁ কোনটো বাছি ল'বা তুমি মই বাছি ল'ম অফলাইন ইভেণ্ট যদিও মই খুব কণ্টেণ্ট দিওঁ মই এনেকুৱা যে মই যদি 10টাও লাইক পাইছোঁ কোনোবা এটা ভিডিঅ'ত মোৰ কাৰণে সেইটো মানে কিন্তু মই নেক্সট ডে আকৌ কণ্টেণ্ট এটা দিম বা ক'ৰবাত যদি মই 1000ও ভিউজ পাইছোঁ নেক্সট ডে মই কণ্টেণ্ট দিম মই একদম খুব এক্টিভ মই টু বি ভেৰি অনেষ্ট মই ছ'চিয়েলি খুব এক্টিভ কিন্তু এতিয়া যদি মোক আপুনি চুজ কৰিবলৈ কয় মই কিয় অফলাইন ইভেণ্ট চুজ কৰিম কাৰণ ইউটিউব এতিয়া এনেকুৱা এটা প্লেটফৰ্ম হৈছে য'ত চবেই কণ্টেণ্ট দিবলৈ লৈছে ট্ৰেইনড ডান্সাৰ আনট্ৰেইনড ডান্সাৰ যি হয়তো প্ৰফেশ্যনেলি ইমান ট্ৰেইনড নহয় জাষ্ট এখন নাচ শিকিছে তেওঁ আপুনি দেখিব একদম দিছে আৰু ক'ৰবাত আই ফিল এতিয়া বৰ্তমান কোৱালিটি অফ দ্য কণ্টেণ্ট ইন ইউটিউব এনেকুৱা হৈ গৈছে আপুনি ভাল কেমেৰা যদি লয় ভাল লোকেশ্যন লয় ভাল চিনেমেটোগ্ৰাফাৰ লয় তেতিয়া আপোনাৰ ভিডিঅ'জ
আপোনাৰ বহুত ভিউজ পায় আৰু লাগিলে আপোনাৰ নাচটো ছেকেণ্ডেৰী ফেক্টৰ হৈ গৈছে সেইটো মানে এটা একদম এটা ট্ৰু ষ্টৰি হয়তো কাৰোবাৰ হয়তো বেয়া পাব পাৰে এইটো কোৱাৰ কাৰণে বাট যিটো আমি ফিল কৰোঁ মানে এনেকুৱা নহয় যে মোৰ ভিডিঅ'ত কম ভিউজ আহিছে কাৰণে আই এম ষ্টেটিং দিছ বা মোৰ ভিডিঅ'ত বেছি ভিউজ আহিছে কাৰণে মই খুব মানে কৈছোঁ আৰু কথাটো বাট প্ৰেক্টিকেলি যিটো আমি চবেই দেখি আহিছোঁ ক'ৰবাত এনেকুৱা ইউটিউব ভিডিঅ' দিয়াৰ ৰেচত এনেকুৱা হৈ গৈছে যে ভাল ভাল কণ্টেণ্টৰ ভিউজ কম আহিছে অকল মই মোৰ বুলি কোৱা নাই কিমান আজি শিল্পী আছে মই হয়তো এনেকুৱা কিছুমান গান শুনো মইতো গান শুনো মই নাচৰ কথাটো ক'বলৈ নাযাওঁ গান শুনো ইমান ধুনীয়া ধুনীয়া প্ৰতিভাৱান গায়ক গায়িকা আছে কিন্তু তেখেতসকলৰ কিন্তু ভিউজ বা ইমান হেৰি ৰেচিঅ'টো নাই দে আৰ য়েট টু গ' এহেড সেই বস্তুটো মোৰ বেয়া লাগে সেই বস্তুটো কিন্তু আপুনি যদি অফলাইন ইভেণ্টত সেইটো কিন্তু নহয় অফলাইন ইভেণ্টত যদি কাৰোবাৰ প্ৰতিভা আছে সেইটো পটককৈ জিলিকি উঠিব দৰ্শকৰ হাত চাপৰি বা দৰ্শকৰ সহায় সহযোগিতা ইউটিউবত এতিয়া বস্তুটো বহুত বেলেগ হৈ গৈছে ইউটিউবত মই যদি আজি 3GB ভিডিঅ' এটা দিওঁ একো নিদিওঁ চিধাকৈ ফ্ৰেম লগাই নাচি যদিও সেইটোত ভিউজ বেছি আহিব নে মই যদি একদম ভাল চিনেমেটোগ্ৰাফাৰ টীম এটা লৈ ভাল শ্বুট লোকেশ্যন কৰোঁ সেইটোত অবভিয়াছলি ছেকেণ্ডত বেছি ভিউজ আহিব এতিয়া বস্তুটো কোৱালিটিটো মানে সেইটোৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গৈছে আৰু হয়তো সেইকাৰণে দৰ্শকৰ ৰুচিবিলাকো চেঞ্জ হৈ গৈছে তেখেতসকলৰ আগত যদি আপুনি ভালকৈ এটা নৰ্মেল ভিডিঅ'ত আপুনি যদি কৰি দিয়ে সেইটোতকৈ তেওঁলোকে ইটো চাবলৈ ভাল পাব সেইটো তেওঁলোকৰো গাতো দুখ নাই সেইটো তেওঁলোকে যিটো আমাৰ চকু জুৰিয়ে চাই সুখ পায় বুলি যিটো ক'ব পাৰি সেইটো তেওঁলোকে অবভিয়াছলি সেইটো চুজ কৰিব ইভেন মই নিজেও মই যদি আজি কাৰোবাৰ ভিডিঅ' এটা নৰ্মেল ভিডিঅ'তকৈ এটা ভাল টিম ৱৰ্কৰ ভিডিঅ' এটা চাব বিচাৰে সেই বস্তুটো সকলোৱে নোৱাৰিব পাৰে কাৰণ আমাৰ ফাইনেন্সিয়েল প্ৰব্লেম আহি যাব পাৰে আৰু কোনেও চবেই নিজৰ নিজৰ চেনেলত নিজে নিজে ইনভেষ্ট কৰে আজি মই কণ্টেণ্ট এটা বনাইছোঁ ভাল টিম লৈ কাইলৈ হয়তো নোৱাৰিবও পাৰোঁ সেই বস্তুটোৰ কাৰণেই মই ভাবোঁ অফলাইন ইভেণ্টছ বেষ্ট আগৰ দিনবিলাক বৰ ভাল আছিলে মই যিটো আগতে কৈছোঁ আধুনিক নৃত্য প্ৰতিযোগিতা আজিকালি নহয় সেইবিলাক কিন্তু মই এইটো কাৰণেও মই ভাল নিজকে লাকি বুলি ভাবোঁ কাৰণ আমি এনেকুৱা এটা জেনেৰেশ্যন জন্ম হ'লোঁ য'ত আমি আগৰখিনিও পালোঁ পিছৰখিনিও পালোঁ কিন্তু এতিয়া যিখিনি উঠি আহিছে সেইখিনি কিন্তু এই টেকন'লজিকেলি যিখিনি আমি মানে এয়া ইউটিউব বা এনেকুৱা ছ'চিয়েলি যিখিনি প্লেটফৰ্মছ ইনষ্টাগ্ৰাম যিটো ৰীল আজিকালি ওলাইছে চব সেইবিলাকতে সিহঁতি আবদ্ধ আমি যে চব পালোঁ সেইটোত মোৰ ভাল লাগিছে যে এতিয়া আগৰখিনি নাই এতিয়া নতুনখিনি আঁকোৱালি লওঁ আৰু যেনেকুৱা এতিয়া তোমাৰ পৰা জানিব বিচাৰিছোঁ তুমি সত্ৰীয়া নৃত্যক পেচা হিচাপে ল'ব বিচাৰা নে নাই আগন্তুক সময়ত পেচা হিচাপে মই ল'ব বিচাৰোঁ কিন্তু মই সঁচাকৈ ক'ব গ'লে মানে মই পঢ়িও খুব ভাল পাওঁ মানে মই এনেকুৱাটো ক'ব নিবিচাৰোঁ যে হয়তো সত্ৰীয়া নাচখিনিয়ে পঢ়াত হেৰি নকৰে সেইটো চবৰে নিজৰ থাকে কোনোবাই গোটেই জীৱনটো সত্ৰীয়া নৃত্যৰ কাৰণে দিয়ে তেওঁলোকৰ প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা আছে কিন্তু চবৰে নিজৰ এটা কাহিনী থাকে মোৰ কাহিনীটো এনেকুৱা মই পঢ়ি খুব ভাল পাওঁ আৰু মোৰ মানে অলপ বেংকিং ছেক্টৰতো ইণ্টাৰেষ্ট আছে যিটো কাৰণে মই বৰ্তমান অলপ অভ্যাস কৰি আছোঁ কিন্তু মই নাচটোকো এৰিব নোৱাৰোঁ মানে মই এতিয়া এটা চাব গ'লে এখন নাৱত আছোঁ নাওখন মই বেলেঞ্চ কৰি ৰাখিছোঁ সিফালে গ'লেও মই পটককৈ ডুবি যাব পাৰোঁ সিফালে গ'লেও আৰু এটা প্ৰতিটো ভাবোঁ এটা বয়স থাকে এই বয়সত যদি মই গোটেইটো বস্তুটো বেলেঞ্চ কৰিব নিশিকোঁ মই কোনোবা এটা হেৰুৱাব লাগিব আৰু সেইটো মই কেতিয়াও হ'ব দিব নোৱাৰোঁ সেইটো কাৰণে মই একদম চিধি নাওখন নি আছোঁ মাজত আছোঁ নাওখনৰ বহি পূৰা বেলেঞ্চ কৰি আছোঁ বৰ্তমান সময়লৈকে আৰু পৰিছোঁ যথেষ্ট উজুতি খাইছোঁ মোৰ বিগেষ্ট টাৰ্ণিং পইণ্ট আছিলে 2020 য'ত মই ভাবিছিলোঁ যে মই নাচ চব বাদ দিয়া ভাল কাৰণ আপুনি বিগেষ্ট ক্ৰিটিক অফ মাই লাইফ যেতিয়া গুচি যায় যেতিয়া ৰাজহাৰ বুলি ক'ব পাৰি গুচি যায় মা ইমানখিনি কৰি পিছত যেতিয়া গুচি যায় কিন্তু এদিন ভাবিলোঁ যে মই যদি এনেকৈ সেইটো মেণ্টেলিটিত বহি থাকোঁ মোক কোনেও আহি নকয় যে উঠা একো নাই কাৰণ আজিকালি আপুনি নিজক উঠালেহে উঠিব নিজৰ মনটোক আগত বুজাব লাগিব এদিন ভাবিলোঁ যে নাই নহ'ব চব কৰিম চব হৈ থাকিব আৰু ৰাস্তা মিলি যাব তেনেকৈ খালি আমি নেগেটিভ নিজৰ থটছ আনিব নালাগে বুলি ভাবোঁ আৰু গৈ থাকিব লাগে সেইটো কাৰণে মই এইটো নকওঁ যে মই নাভাবোঁ কিন্তু মোৰ যিটো মই টাৰ্গেট কৰিছোঁ সেইটো হিচাপে মই ভাবোঁ যে মোৰ সত্ৰীয়া নাচটো মোৰ কাৰণে এটা পেশ্যন হিচাপে ৰ'ব মানে যিটো মই এটা মানে যিটো দেখা পাওঁ চকুৰে সেইটোৱে মানে একচেপ্ট কৰিব লাগিব কাৰণ মোৰ আৰু কিছুমান ছেক্টৰছত মোৰ ইণ্টাৰেষ্ট আছে যিটোত মই লাগি আছোঁ কিন্তু সত্ৰীয়া নাচ মোৰ এটা চেলেঞ্জ মানে সেইটো মানে মোৰ লাইফত এটা জীৱনৰ চেলেঞ্জ কাৰণ মই যিমান আজিলৈকে মানুহ লগ পাইছোঁ মোক চবেই কয় তুমি পাৰিবা জানো নোৱাৰিবা নেকি মানে মই এইটো নকওঁ যে তেওঁলোকে মোক ডিম'টিভেট কৰে বাট তেওঁলোকে মোৰ চিডিউলখন চাই মোৰ তেওঁলোকে টেনশ্যন হৈ যায় যে তুমি কেনেকৈ মিলাই আছা পাৰিবা জানো এটা সময়তো তোমাৰ দিগদাৰ হ'ব কিন্তু মই যে নাই এইটো হ'বই কিনো ডাঙৰ কথা হয়তো পদাৰ্থ বিজ্ঞানৰ ছাত্ৰী হিচাপে তেওঁলোকে পদাৰ্থ বিজ্ঞানটো এইটো মোৰ এটা ডাঙৰ অভিজ্ঞতা যে মই যেতিয়াই গৈছিলোঁ পদাৰ্থ বিজ্ঞান লৈতো মই কান্দি দিছিলোঁ কাৰণ মই য'ত মোৰ BSc আৰু MSc কৰিছিলোঁ তাত প্ৰফেচাৰ যে ডান্স কৰিব নিদিয়ে ফিজিক্স ষ্টুডেণ্টছক মই এদিন গৈছোঁ ধুনীয়াকৈ মানে তেওঁলোকৰ সেইটো
এটা মানে মই এইটো নকওঁ যে তেওঁলোকৰ সেইটো বেলেগ মেণ্টেলিটি বা বেয়া মেণ্টেলিটি, তেওঁলোকে নাচ গান তেনেকৈ ডাঙৰেই হোৱা নাই, তেওঁলোকে ফিজিক্স পঢ়িছে, গোটেই হোল টাইম গোটেই লাইফ ফিজিক্সত ইনভেষ্ট কৰিছে। ঘপককৈ যদি মই এতিয়া আহি কওঁ যে ছাৰ মই এনেকৈ ডান্স কৰিম, মই ক্লাছ কেইটামান নকৰোঁ, কিন্তু ছাৰে একদম মোক কেৰাহীকৈ চাবই, মানে সেইটো মই আগৰ পৰা প্ৰিপেয়াৰ্ড থাকোঁ। কিন্তু ষ্টিল মই ভাবিছিলোঁ যে তেওঁলোকৰ মই এইটো হয়তো মনোভাৱটো অলপমান মানে চেঞ্জ কৰিব ট্ৰাই কৰিম। তাৰ ভিতৰতো যেতিয়া কয় ন, চবেইতো তেনেকুৱা মেণ্টেলি নাথাকে। এগৰাকী মেম আছিল, মই এতিয়াও নাপাহৰোঁ, মেমগৰাকীক মই সদায় কৈ থওঁ যে মেম মই এইটো ক্লাছত নাথাকোঁ, মেম আপুনি মোক প্লিজ প্ৰক্সিটো দি দিব, মই ক্লাছ আপুনি ছাৰক প্লিজ মোক কৈ ল'ব। আৰু তাৰপিছত তেনেকৈ মেমে মোক ছাপৰ্টো কৰিছিল। আৰু যেতিয়া সত্ৰীয়া নাচ নাচি মই MSc টাইমত ফাৰ্ষ্ট প্ৰাইজ আনি ডিপাৰ্টমেণ্টলৈ নাম কঢ়িয়াইছিলোঁ, তেতিয়া এটা নিউজ হৈ গৈছিল যে আনিনি কোনটো টাইমত প্ৰেক্টিছ কৰিলে হয়। এনেকৈ আমাৰ HOD ছাৰে বহি আছিল। মই এতিয়া ছাৰক গৈ ক'লোঁ, ছাৰ আপুনিনো কেলৈ বেয়া পাইছে, মোৰতো ৰিজাল্টটোতো মই হেৰফেৰ কৰা নাই, আপুনি মোৰ ৰিজাল্টটো দেখিছে। কৈছে ছাৰ, কৈছে অঁ ভাল তুমি ৰিজাল্টটো আগত কৰিলা কাৰণেই। তাৰপিছত মই মানে এনেকুৱা হৈছে মোৰ বেলেঞ্চ কৰিব লগা হৈছে, মই ৰিজাল্ট ভাল কৰিবই লাগিব, নহ'লে এইটো নহ'ব। পিছত তেওঁলোকেও বুজি পালে। মোৰ লাইফত সেইকাৰণে মোৰ ভাল লাগে যে এনেকুৱা মানুহ লগ পাইছোঁ যাৰ এটলিষ্ট মই সেইখিনি মই যদি ভাবিলোঁ যে নাই ছাৰে গালি পাৰিব, নকৰোঁ নেকি, সেই পাৰ্চেপশ্যনটো আঁতৰি গ'লোহেঁতেন। চ' নকৰি পেলাই যে মই যে এটলিষ্ট আৰু ছাপৰ্ট কৰা মানুহো আছিল। পিছত কিন্তু ছাৰে ছাপৰ্ট কৰিলে। সেইদৰে সেই ফিজিক্সটো মানে এতিয়াও ফিজিক্স পঢ়া ল'ৰা ছোৱালী নাচ গান কৰাটো মানে এটা ক'ৰবাত এতিয়াও সেই কনচেপ্টটো আছে। আৰু মই য'তেই দেখোঁ তেনেকুৱা এটা কনচেপ্ট আছে, মই ভাঙিব চেষ্টা কৰোঁ, ইনডাইৰেক্টলি হ'লেও মানে পাৰিছা ভাঙিবলৈ বহুত ক্ষেত্ৰত। সেই চেষ্টা কৰিলোঁ আৰু তেনেকেই মই কৰিলোঁ। আৰু এতিয়া মোক লাষ্ট টাইম মই যেতিয়া মাৰ্কশ্বিট আনিব গৈছিলোঁ, ছাৰে মোক সোধা নাই যে নেক্সট কি পঢ়িবা, ছাৰে কৈছে মহন্ত নাচ গান কৰি আছা? ব'ল ছাৰ কৰি আছোঁ। তাৰপিছত সুধিছে নেক্সট কি প্লেনিং পঢ়াৰ তোমাৰ। ভাল লাগে যে লাষ্টত যে ছাৰে গমো পালে যে মই নাচটো নহ'লে নোৱাৰোঁ, পঢ়াটোৰ লগত মোক নাচটো লাগিবই। গতিকে একান্ত আগ্ৰহ আৰু আমাৰ মনোভাৱটো দৃঢ় হ'লে একদম সঁচা আমি কৰিব পাৰিম। আৰু নিজৰ ষ্টেণ্ড বুলি ক'বলৈ গ'লে অকল নিজৰ কথাখিনি ক'লোঁ, কামটো নকৰোঁ নহয়, কামে মুখে চবেই ফালেদি লাগিব। কাৰণ আমি কথা এটা কৈ পেলাই নকৰি পেলাই একশ্যন স্পীক লাউডাৰ দেন ৱৰ্ডছ বুলি এষাৰ কথা আছে, আৰু সেইটো সঁচা কথা। কাৰণ আমি কৰি দেখুৱাবই লাগিব, অকল বোলে কথা কৈ আছোঁ বোলে কৰা নাই। আৰু মই এতিয়া একদম ক্ষুদ্ৰ ধূলিকণা সত্ৰীয়া। আমাৰ এতিয়া সত্ৰীয়া নাচত যথেষ্ট শিল্পী ওলাই আহিছে, যথেষ্ট নতুন নতুন শিকাৰো ওলাই আহিছে। তাৰ মাজত মই হৈছোঁ এটা ক্ষুদ্ৰ ধূলিকণা। কিন্তু সেই ধূলিকণাটো হৈও মই এনেও বেলেগৰ লগত জাৰ্ণি হিচাপে মোৰ নিজৰ জাৰ্ণিটোত মই বেছি ফ'কাছ কৰোঁ। মইনো কিমানখিনি আগবাঢ়িছোঁ, মোৰ গ্ৰাফডালনো কিমান আগবাঢ়িছে, মইনো কিমানখিনি গ্ৰ' কৰিছোঁ এজ এন ডান্সাৰ অৰ এজ এ আৰ্টিষ্ট অৰ এজ এ প্ৰেক্টিশ্যনাৰ। মই সদায় সেইটোতেই ফ'কাছ ৰাখোঁ, আৰু তেনেকেই মই বৰ্তমান সময়ত চলি আছোঁ। এইখিনিতে আৰু এটা প্ৰশ্ন মনলৈ আহে যে শাস্ত্ৰীয় নৃত্য, সত্ৰীয়া হওক বা অন্যান্য যিখিনি আমাৰ শাস্ত্ৰীয় নৃত্য আছে, সেইখিনিৰ প্ৰতি আমাৰ ক'ৰবাত এটা অনাদৰ মনোভাৱ তুমি দেখিছা নেকি দৰ্শকৰ মাজত বা সাধাৰণ জনতাৰ মাজত? সাধাৰণ জনতাৰ মাজত বুলি ক'লে মই একেবাৰে নহয় বুলি নকওঁ। কাৰণ চাওক, এতিয়া আপুনি আমি যদি এটা ভাল প্লেটফৰ্মত য'ত ক্লাছিকেল ডান্সৰ শ্ব' হৈছে, তাত যদি আমি যাওঁ, সেইখিনি অডিয়েঞ্চ কিন্তু যথেষ্টখিনি জ্ঞানী আৰু জনাত, কাৰণ তেখেতসকলে জানে কাৰণে চাবলৈ আহিছে। এখন কমন মঞ্চত যদি আজি মই চাপ'জ এখন বিহু মঞ্চত, যিটো আমাৰ সত্ৰীয়া নাচে, কিছুমান বিহু মঞ্চত আমাৰ সত্ৰীয়া নাচ পৰিৱেশন কৰে, কেইজন দৰ্শক আপুনি দেখিব যে ভাল মনোভাৱেৰে, ভাল এটা চিন্তাৰে বস্তুটো চাই আছে। বিহু এটা অহাৰ লগে লগে মানুহে যথেষ্টখিনি এনজয় কৰে বিহুৰ টাইমত, কিন্তু বিহু মঞ্চখনত সত্ৰীয়া এটা নোহোৱাৰ লগে লগে মই নাভাবোঁ যে 80% লোকে এনজয় কৰে বা তেখেতসকলে বুজি পায় কিনো নাচি আছে। সেই দৰ্শকৰ কেটেগৰীটো কিন্তু বেলেগ হৈ যায়। এতিয়া ক্লাছিকেল ডান্সক সেই চাম অডিয়েঞ্চে হয়তো পূৰা ৰেচপেক্ট বা দৃঢ় শ্ৰদ্ধা কৰিব, যিসকলে জানে। যিসকলে নাজানে সেইসকলৰ কাৰণে একদম এটা ৱৰ্ডত ক'বলৈ গ'লে শুনিবলৈ বেয়া লাগে। এচাম মোৰ নিজৰে আমাৰ জেনেৰেশ্যনৰ লগৰ কিছুমান আছে, লাইক মোৰ মানে বৰ লাগে আৰু সত্ৰীয়া নাচটোনো কি বৰ লাগে, সেইটো ৱৰ্ড তেওঁলোকে মেনশ্যন কৰে। কিন্তু মই সেই কথাটোত কেতিয়াও তৰ্ক বা কাজিয়া লাগিবলৈ নাযাওঁ। সেইটো কাৰণেইতো মই যে আমাৰ কলেজত মই ট্ৰাই কৰিছিলোঁ যে মই নাচিম, পাৰফৰ্ম কৰিম বুলি। ডিপাৰ্টমেণ্টৰ এগেইনষ্টত গৈও মই ডিপাৰ্টমেণ্টৰ কাৰণে নাচিছিলোঁ। আমাৰ বহুত ডাঙৰ ডিপাৰ্টমেণ্ট, গোটেই ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট থাকে, বেছিক ছায়েন্সৰ ডিপাৰ্টমেণ্ট থাকে, ইমান চিঞৰ বাখৰ, সেইখিনি সময়ত আপুনি সত্ৰীয়া নচাৰ পৰিৱেশ নাথাকে। কিন্তু মই ভাবিছিলোঁ মই এনেকুৱা এটা ট্ৰেক কৰোঁ যিটো সকলোৱে জানে। মই সেইটো অধ্যাপকৰ লগত কথা পাতিছিলোঁ, মই যাৰ লগত বৰ্তমান জড়িত হৈ আছোঁ, নৰেন চন্দ্ৰ বৰুৱা, তেখেত উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰে সন্মানিত। মই ধৰক ক'লোঁ, ছাৰ এনেকুৱা এটা দিয়ক ট্ৰেক যিটো মই সকলোৱে কাহিনীটো জানে আৰু মিউজিকটো অলপ বেছ ভাল থাকে। কাৰণ মই জানো যে সেইখিনি সময়ত মই নাছিলে হয়তো পিছৰ সংখ্যক ল'ৰা ছোৱালী চিঞৰি থাকিব, আধাই আগৰখিনিয়ে চাব আৰু মাজৰখিনি হয়তো এখন ফোন পিটিকি বহি থাকিব। সেইটো মানে এটা কালচাৰেলি মানে ক্লাছিকেল নাচৰ যিটো আমি নৰ্মেলি নাচোঁ সেইটো পৰিৱেশ নহয়, সেইটো এটা জেনেৰেল অডিয়েঞ্চ যিটো তুমি সুধিছা। ছাৰে মোক একদম কৃষ্ণৰ যিটো কংসবধৰ এটা পুৰা ট্ৰেক এটা দিলে, আৰু মই যেতিয়া ওলাই আহিছোঁ মই ভাবিছোঁ
ভাবিছোঁ মই ওলাই অহাতেই এটেনশ্যনটো ড্ৰ কৰিব লাগিব, কাৰণ নহ'লে এবাৰ যদি চিঞৰ আৰম্ভ কৰি যায় উপায় নাই। ওলাই অহাতেই মই একদম একান্ত শ্ৰদ্ধাৰে মোৰ যিমানখিনি মই পাৰিলোঁ মই এটেনশ্যন ডাইভাৰ্ট কৰিব ট্ৰাই কৰিলোঁ, আৰু ভগৱানৰ কৃপাত মই ডান্স কৰাৰ সময়ত পিন ড্ৰপ চাইলেঞ্চ, সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ এচিভমেণ্ট, কাৰণ এনেকুৱা এটা অডিয়েঞ্চ য'ত তেওঁলোকে বলিউড কৰে ক্ৰিয়েটিভ ডান্স চাব বিচাৰে, আৰু আমাৰ নিচিনাই ল'ৰা ছোৱালী, আৰু আমি এতিয়া সত্ৰীয়াৰ লগত জড়িত, সকলোতো সত্ৰীয়াৰ লগত জড়িত নহয়, যিসকলে নাজানে সিহঁতৰ মাইণ্ডটো যে ডাইভাৰ্ট কৰিও যে মই দেখুৱাব পাৰিলোঁ। আৰু যেতিয়া মই পাৰফৰ্মেঞ্চ শেষ হ'ল, মানে মইতো নিজক ফুটনি মাৰিবলৈ নাই, যিটো ৰিয়েল ষ্টৰি, মানে মই লিটাৰেলি আই গট দ্য ষ্টেণ্ডিং অভেশ্যন, আৰু জাজগৰাকী এটা নিউট্ৰেল এক্সপ্ৰেশ্যন আছিলে। মই বোলো মই কি নাছিলোঁ ভগৱানেহে জানে। তাৰপিছত আফটাৰ যেতিয়া ৰিজাল্টছ ডিক্লেয়াৰ্ড, মানে যেতিয়া মই প্ৰথম পুৰস্কাৰ পালোঁ, মোৰ কাৰণে মানে এইটো মানে বহুত ডাঙৰ আছিলে। আৰু সেইকাৰণে মই কওঁ যে এইটো নিজৰ আমাৰ এটা চেলেঞ্জ হিচাপে ল'ব লাগিব। আমি সেই অডিয়েঞ্চখিনিক আমি কেনেকৈনো আকৰ্ষণ কৰিম, যিসকল হয়তো সত্ৰীয়া নাজানে, যিসকলে হয়তো এটা বেলেগ চাব বিচাৰি থাকে, অলপ বেছ থকা, অলপ মানে একদম এটা বেলেগ গান, আমি সত্ৰীয়াৰেও তেওঁলোকক মুহিব পাৰিব লাগিব মই ভাবোঁ, আৰু তেওঁলোকে বুজি পাবই লাগিব। সেইখিনি এতিয়া নৃত্যশিল্পীগৰাকীৰ হাতত, নৃত্যশিল্পীগৰাকীৰ হাতত একদম। আৰু তাৰ পাছতো যদি কিছুমানে কমেণ্ট মাৰে বা হেৰি কৰে, সেইটো মই ভাবোঁ যে সেইটো আমাৰ হাতত নাই, সেইটো তেওঁলোকৰ নিজৰ শিক্ষা বা তেওঁলোকৰ নিজৰ আপব্ৰিঙৰ ওপৰত কথা। কিন্তু এজ এন আৰ্টিষ্ট আমি যিমানখিনি আমাৰ ভক্তি, যিমানখিনি শ্ৰদ্ধা আমি দিব লাগে, আমি ৰিজাল্টটো মই ভাবোঁ যে দেৰিকৈ হ'লেও ভাল পাম। তুমি যিহেতু সৰুৰ পৰাই নৃত্যৰ লগত জড়িত, বিভিন্ন ঠাইত তুমি পৰিৱেশনো কৰিছা, তোমাৰ সেই পৰিৱেশন কৰা নৃত্যসমূহৰ পিছত তোমাৰ কৃতিত্বসমূহৰ বিষয়ে জানিব বিচাৰিছোঁ। মই ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ কৰিছিলোঁ পুনেত, নৃত্য পদ্মা ইণ্টাৰনেশ্যনেল ডান্স ফেষ্টিভেল বুলি। মোৰ ফাৰ্ষ্ট ফেষ্টিভেলটো কিন্তু পেইড আছিলে। আমাৰ দুটা থাকে, এটা আপোনাক মাতে আৰু এটা আপুনি পেইড পাৰফৰ্মেঞ্চ কৰে। পেইড মই এইকাৰণে সেইটো টাইমত পেইড ফেষ্টিভেলছ কৰিছিল বহুতে, মোৰো কৰিবলৈ মন গ'ল যে যাওঁচোন কৰোঁ। মানে আপোনাক ধুনীয়াকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, এণ্ড দে উইল গিভ ইউ দ্য প্লেটফৰ্ম, আৰু আপুনি তাৰপিছত পাৰফৰ্মেঞ্চ কৰিব লাগে। সেই দশাৱতাৰটো নাচিছিলোঁ মই, যিটো বৰ্তমান ইউটিউবত 5 লাখ ভিউজ, যিটো মই এটা নৰ্মেল ভিডিঅ' আছিলে। মই কেতিয়াও ভবা নাই সেই ভিডিঅ'টো যে 5 লাখ ভিউজ ক্ৰছ কৰিব। মানে আমি কেতিয়াবা ভাবোঁ না, আমি ইমান পইচা ইনভেষ্ট কৰি এটা ভিডিঅ' বনাওঁ, 200-300 ভিউজত কেতিয়াবা ৰৈ যায়, আৰু যিটোত আমি নাভাবোঁ সেইটোত আপোনাৰ লাখ ভিউজ ক্ৰছ কৰে। চ' সেই পাৰফৰ্মেঞ্চটোৰ পাছত তাৰে য'ত হৈছিলে বলগন্ধৰ ৰং মন্দিৰ বুলি, গোটেই মানুহখিনি উঠি আহি পেলাই কৈছে যে বেটা তুমি ইতনা আচ্ছা ডান্স কিয়া, কাহা সে হো। কিন্তু তাৰে মেক্সিমাম মানুহে সত্ৰীয়াৰ কথা জানিছিল যদিও কিছু সংখ্যক লোকে সত্ৰীয়াৰ কথা নাজানিছিল। মোক কৈছিল সত্ৰীয়াটো কি ফ'ক ডান্স নেকি? মই ক'লোঁ নহয়, এইটো সত্ৰীয়া আমাৰ ঈদ ক্লাছিকেল ডান্স ফৰ্ম অফ আছাম, এইটো আপোনাৰ ৰিকগনাইজ হৈছে আপোনাৰ নৱেম্বৰত। তেনেকৈ ভালকৈ গোটেইখিনি হিষ্ট্ৰীখিনি ক'লোঁ। কিন্তু তেখেতসকলৰ তেতিয়াৰ পৰা মই এটা বুজিলোঁ যে এতিয়াও কিছুমান এৰিয়া আছে ইণ্ডিয়াত য'ত সত্ৰীয়াটোক এতিয়াও ফ'ক হিচাপে লয়। আৰু তাৰপিছত মোৰ লগৰ এজনীৰ পৰা অভিজ্ঞতা এটা পালোঁ। তাই আপোনাৰ চণ্ডীগড়ৰ ফালে নাচিবলৈ গৈছিলে, তাৰো কিছুমান এৰিয়াত সত্ৰীয়াটোক এতিয়াও ফ'ক ডান্স হিচাপে লয়। তেতিয়া মই গম পালোঁ যে হয়তো ময়ে অকল ফেচ কৰা নহয়, তাইও ফেচ কৰিছে। কিন্তু তেখেতসকলে মোৰ নাচটো চাই অতি ভাল পালে। আৰু তাৰ পাছত মই 3 নে 4 বাৰমান চ'ল' পাৰফৰ্মেঞ্চখিনি কৈ আছোঁ। মই বহুত লগত গৈছোঁ, আমাৰ আইৰ লগতো গৈছোঁ। গ্ৰুপ পাৰফৰ্মেঞ্চটো এটা বেলেগ, মই চ'ল'খিনিৰ কথা কৈ আছোঁ। চ'ল' মই আপোনাৰ নেক্সট 4 বাৰমান চাউথৰ ফালে গৈছিলোঁ, বিশাখাপট্টনম, কৰুৰ বুলি এটা জেগা আছিলে। তেনেকুৱা মন্দিৰৰ ভিতৰত মোৰ যথেষ্ট ডিভাইন এক্সপিৰিয়েঞ্চ তাত। কাৰণ যেতিয়া আপুনি নাচি আহে, যেতিয়া মানুহখিনিয়ে সত্ৰীয়াৰ বিষয়ে সোধে, গুৰুজনাৰ বিষয়ে সোধে, ভাল লাগে। কাৰণ আমাৰ নাচটো ইমান কষ্টৰ পাছত, ইমান বছৰৰ পাছত ৰিকগনিশ্যন পাইছে। ইমান জ্যেষ্ঠ শিল্পীসকলে হয়তো বিশ্ব দৰবাৰত জিলিকাইছে। আমিও যদি সৰু অংশ হিচাপে গৈ ক'ৰবাত নাচি আহি কিবা এটা দিব পাৰোঁ, এটা খুব গৌৰৱৰ বিষয়, বহুত গৌৰৱৰ বিষয়। আৰু মই বিহুৰ পৰিচয়টো দিয়াৰ আগতে মই সত্ৰীয়াৰ পৰিচয়টো আগত দিওঁ। মানে মোৰ সেইটো নিজৰ পাৰ্চনেল কথা। মই সত্ৰীয়া নাচোঁ, তাৰপিছত মই বিহু, যদিও দুইটাই আমাৰ, কিন্তু মোৰ গুৰুজনৰ কথাটো আগত ক'বলৈ মন যায় মোৰ। তাৰপাছত আহিব বাকীখিনি। আৰু ঠিক সেইদৰে বাহিৰত নচাৰ এক্সপিৰিয়েঞ্চটো অতি ভাল। আৰু এটাই ডিফাৰেঞ্চ বাহিৰত নচা ইয়াৰ অডিয়েঞ্চখিনি অকণমান নিজৰ টাইম চিডিউল এটা লৈ আহে। কাৰোবাৰ চিনাকি থাকিব, চালে উঠি গুচি যায়। আমাৰ তাৰে অডিয়েঞ্চখিনি আপোনাৰ ষ্টাৰ্টিং টু এণ্ডিং যেনে বহি আছে তেনেই বহি আছে, একেবাৰে শেষত গোটেই জাক পাতি গোটেই সোপা ওলাই যায়। সেই বস্তুটো এটা মানে নেদেখা বস্তু দেখিলোঁ। আৰু বাকী খুবেই সুকীয়া, ইয়াতো নাচি ভাল লাগে তাতো, কিন্তু তাৰে অডিয়েঞ্চৰ ডেডিকেশ্যনটো মই বহুত বেছি ভাল পালোঁ কম্পেয়াৰ্ড টু আছাম। হয়, খুব ভাল লাগিলে গম পাই তোমাৰ সেই অভিজ্ঞতাৰ বিষয়ে। আমি অনুষ্ঠানটিৰ একেবাৰে শেষ প্ৰান্তত আহি উপস্থিত হৈছোঁহি। এতিয়া তোমাৰ পৰা মই শেষত জানিব বিচাৰিম যে আগন্তুক দিনত তোমাৰ নৃত্যক লৈ পৰিকল্পনা কেনেধৰণৰ? আমি যিটো আমাৰ নতুনকৈ প্ৰতিষ্ঠান এটা কৰিছোঁ নৃত্যাংগহাৰ, সেইটোৱে মই দেহে মনে প্ৰাণে পূৰা লাগি
আৰু সেইটো নিজে কৰিছিলোঁ পূৰা যুদ্ধ লাগি কৰাৰ নিচিনা হৈছে মানে মনটোৰ লগত যুদ্ধ দেই মই চিটুৱেশ্যনৰ লগত কোৱা নাই কাৰণ মই আগতে ক'লোঁ যে 2020ত যিটো মানে মোৰ লগত হ'ল কেতিয়াও ভবা নাছিলোঁ যে 24 বছৰ বয়সত মাক হেৰুৱাম বুলি কিন্তু তেখেতে মোক যিখিনি কৰি গ'ল আৰু এতিয়া মই কৰিবৰ কাৰণে মই এতিয়া মানে বস্তুবিলাক ঢিলাই থাকিব নোৱাৰোঁ মানে এতিয়া মোৰ লেফ্ট ৰাইট কথা নাই এতিয়া মই ষ্ট্ৰেইট যিটো ৰাস্তা দেখিছোঁ গৈ থাকিব লাগিব সেইটো কাৰণে সেই অনুষ্ঠানটো খুলিলোঁ আৰু ভগৱান আছে বুলি মই এইটো কাৰণে বিশ্বাস কৰোঁ কাৰণ অকলে অলপমান কনফিউজড আছিলোঁ দুগৰাকী মই ক'লোঁ যে বিশ্বাসী মহন্ত এগৰাকীৰ নাম এগৰাকী স্বাগতা শৰ্মা দুগৰাকী মোৰ জাৰ্ণিত আমি লগ পালোঁ আমাৰ পাথছবিলাক ক্ৰছ হ'ল ইটোৰ লগত আৰু জাৰ্ণিটো অলমষ্ট একেই কিয় একেই কাৰণ আমি কাম কৰি ভাল পাওঁ আৰু আমাৰ চিন্তাবিলাক একেই আৰু মই ভাবোঁ যে তিনিগৰাকীৰ কাৰণে ইউনিটিটো লাগিবই সেইটোৱেই মোৰ ভৱিষ্যত বৰ্তমান মই নৃত্যাংগহাৰটোৱে থ্ৰু দি যিমান পাৰোঁ মই যেনেকৈ যিখিনি পাৰোঁ বেলেগ বেলেগ কাম কৰিব চেষ্টা কৰিম আৰু অনাগত দিনত দৰ্শকক জনাম মই কি কৰোঁ আৰু পঢ়া মই মাষ্টাৰ্ছলৈকে মই ভাবিছিলোঁ ৰিচাৰ্চ লাইনত যাম বুলি কিন্তু ৰিচাৰ্চ লাইনটো এটা মোৰ কাৰণে ডিফাৰেণ্ট লাইন হৈ যাব অকণমান মই ডান্সটোৰ ফালে ছেক্ৰিফাইচ কৰি দিব লাগিব ইফ আই ষ্টেপ ইন টু ৰিচাৰ্চ লাইন সেইটো মই বৰ্তমান একদম ভবা নাই মই সেইটোৰ পৰা মই বৰ্তমান কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে লাগি আছোঁ আৰু কোনোবা এটা দিনত হয়তো ক'ৰবাত মোৰটো বুজামগৈ কিন্তু এই নাচ আৰু মোৰ নিজৰ পাৰ্চনেল আৰু প্ৰফেশ্যনেল লাইফ সেইটো মই সদায় মোৰ বেলেঞ্চ কৰাৰ এটা থাকিবই আৰু মই ভাবোঁ যে কোনোবাই যদি নাচ শিকি ইণ্টাৰেষ্ট আছে কাৰোবাৰ যদি লং টাৰ্মলৈ ল'ব বিচাৰিছে তে এই বেলেঞ্চটো তেওঁলোকে সৰুৰে পৰা শিকি লোৱাটো ভাল হয় তোমাৰ মা য'তেই আছে তেওঁ তোমাৰ প্ৰতি নিশ্চয় খুব গৌৰৱ অনুভৱ কৰে তোমাৰ এই দৃঢ় বিশ্বাস তোমাৰ নিজৰ নৃত্যৰ প্ৰতি তোমাৰ পঢ়া শুনাৰ প্ৰতি দেখি তেওঁ নিশ্চয় গৌৰৱান্বিত অনুভৱ কৰে আৰু ইয়াৰ লগে লগে আমাৰ যিহেতু অনুষ্ঠানটিৰ সময় শেষ হৈ আহিছে তোমাক আজি আমাৰ অনুষ্ঠানটিত পাই খুব ভাল লাগিল মোৰো ভাল শ্ৰোতাসকলে নিশ্চয় মোৰ খুব এনেকুৱা লাগিলে মই কাৰোবাৰ লগত ড্ৰয়িং ৰুমত বহি চাহ একাপ লৈ কথা পাতি আছোঁ মোৰ ফিলো হোৱা নাই মই ষ্টুডিঅ'ত বহি এনেকৈ কথা পাতি আছোঁ ভাল লাগিল মোৰ খুব ভাল লাগিলে আমাৰ পৰিৱেশটো খুব জীপাল হৈ উঠিছে আজি আৰু আমি প্ৰায় শেষ প্ৰান্তত উপস্থিত হৈছোহি আৰু তোমাৰ পৰা আমি ইয়াতেই বিদায় ল'ব লাগিব আজি আৰু অনাগত সময়ত নিশ্চয় তোমাক আমি আকাশবাণীত পুনৰ লগ পাম বহুত বহুত ধন্যবাদ আৰু আশা কৰোঁ ইমান ধুনীয়াকৈ নতুন প্ৰজন্মক যেনেকৈ মাতি আনি তেখেতসকলৰ যাত্ৰাৰ বিষয়ে জ্ঞাত কৰিছে আৰু মই তাৰে অংশ হ'বলৈ পাই খুবেই আজি সুখী ধন্যবাদ প্ৰিয় শ্ৰোতা ইয়াৰ লগে লগে মই সুস্মিতাই নপ্ৰতিভা অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ ইমান পৰে উদীয়মান নৃত্যশিল্পী অনন্যা মহন্তৰ সৈতে সুস্মিতা তালুকদাৰৰ কথোপকথন শুনিলে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে